প্ৰমাণ ইয়াতকৈ কি দিম মই পাছপোৰ্ট ভিছা দেখুৱাই দিলোঁ আৰু কি প্ৰমাণ লাগে য'ত মই তেওঁ ক'লে নেকি মই পাকিস্তানত যোৱা নাই বুলি তেওঁ ক'লে নেকি যে মোৰ ভিছাৰ কণ্ডিশ্যন পাকিস্তানত কোনোবাই সলনি কৰি দিলে তেওঁ ক'লে নেকি মোৰ পত্নীয়ে দৰমহা পাকিস্তানত লোৱা নাছিলে বুলি তেওঁ ক'লে নেকি যে মোৰ ল'ৰা ছোৱালী দুটাৰ মই চিটিজেনশ্বিপ চাৰ্টিফিকেট মই তেওঁ কোনটো ক'লে কোনটো তেওঁ ক'লে যে এইটো অসত্য ময়ো যদি আজি কওঁ যে মই গোটেইবোৰ প্ৰমাণ কৰিলোঁ তেওঁ ক'ব এটাও প্ৰমাণ নকৰিলোঁ তেতিয়া সাংবাদিকে কি ক'ব যে কাগজ দেখাওক কালি কাগজ দেখুৱাইছোঁ তেওঁ কোনটো কাগজ দেখুৱালে আৰু গৌৰৱ গগৈৰ ওপৰত এইটো ডাঙৰ কেছ হ'ব যে ল'ৰা ছোৱালীক নুসুধাকৈ 18 বছৰ নোহোৱাকৈ পাছপোৰ্ট সলনি কৰা আৰু ধৰ্ম পৰিৱৰ্তন কৰা এইটো কিমান ডাঙৰ কেছ হ'ব তেওঁ নিজেও বুজি পোৱা নাই সংবিধানে বাপেক মাকক অধিকাৰ দিয়া নাই ৰাষ্ট্ৰীয়তা সলনি কৰা সংবিধানে আৰু আমাৰ দেশৰ কানুনে দেউতাক মাকক অধিকাৰ দিয়া নাই ল'ৰা ছোৱালী ধৰ্ম পৰিৱৰ্তন কৰা আপোনালোকে সংবিধান পঢ়িব মই ষ্টাডি কৰি লৈছোঁ এই কথাটো তেওঁ ক'ব বুলি মই জানোৱেই সেইকাৰণে যোৱা কালি এইটো মোৰ ষ্টাডি হৈ গৈছে যেতিয়ালৈকে এজন ল'ৰা ছোৱালী ডাঙৰ নহয় এডাল্ট নহয় তেওঁৰ কাম কোনেও দেউতাক মাকে ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ অধিকাৰে নাই